Assam is gearing up for celebrating this year, 2024, Durga Puja and Navaratri. We, Business Northeast team, will show you the celebration, special celebration in Guwahati city, Durga Puja and Navaratri. We'll be taking you to the each and every corner of the Durga Puja. Well, I'm inside of a Rajasthani villa right now in Guwahati, Bisnupur. Of course, this is Bisnupur Sarvajanik Durga Puja Committee, which is used to be organized each and every year. So right now I'm being joined by a committee member. কি ক'ব এবাৰ আপুনি এবাৰ দুৰ্গা পূজাক লৈ আপোনালোকে কিমান উৎসাহিত আৰু যেহেতু যথেষ্টখিনি নীতি নিয়ম ইতিমধ্যে আহি পৰিছে আৰু তাৰ লগে লগে কিন্তু আপোনালোকে দুৰ্গা পূজা উদযাপন কৰিব কি ক'ব এবাৰ কি আৰ্হি লৈ আপোনালোকে আমাৰ এইবাৰ ৰাজস্থানতে ভিলা বনাই আছোঁ আৰু আমাৰ এইবাৰ বাজেট 40 to 45 লাখ আৰু ইয়াৰ যিমান নীতি নিয়মবিলাক চব মানিছিলোঁ আমি গভৰ্ণমেণ্টে CCTV পৰ্যাপ্ত পৰিমাণ লগাব দিছে লগাম আমাৰ ভলেণ্টিয়াৰ থাকিব NCC কেডেট থাকিব আৰু আমাৰ ইয়াৰ বিষ্ণুপুৰ ৰাইজ আমাৰ লগত সহযোগিতা কৰি মানে দৰ্শনাৰ্থী যেতিয়া কষ্ট নাপায় এইটো ব্যৱস্থা আমি কৰিম পানীৰ ব্যৱস্থা ৰাখিম বাকী যি লাগে চব ব্যৱস্থা আমি কৰিম আৰু ফাৰ্ষ্ট এড থাকিব বাজেটৰ কথা যদি সুধিবলৈ যাওঁ প্ৰত্যেকবাৰ কিন্তু বিষ্ণুপুৰ আচলতে এটা ভাল বাজেট লৈ আপোনালোকে মণ্ডপ বা মূৰ্তি হেৰি কৰে আৰু মূৰ্তিৰ এবাৰ কিমান বাজেট হ'ব আৰু পেণ্ডেলৰ কিমান বাজেট হ'ব আৰু লাইটিং চাইটিং মূৰ্তি এবাৰ 2.5 লাখ টকা বাজেট আৰু আপোনাৰ পেণ্ডেলত মোটামুটি 20ৰ ওপৰতে যাব লাইটিং আছে লাইটিঙো 4-5 লাখ টকা লাইটিং হ'ব টোটেল বাজেট আমাৰ 40 পৰা 45 লাখ টকা আৰু ইয়াতে আমাৰ পাৰ ডে 3000 মান মানুহ ভোগ খায় আৰু এইটো আমি এটা ব্যৱস্থা কৰিম আৰু এইটো চব মিলাই ধৰক 40-45 লাখ ভিতৰত হৈ যাব পূজা কৰিব পুৰোহিত আপোনালোকে ক'ৰ পৰা আনিব শিলচৰৰ পৰা আহে এটা আগৰ পৰা মোটামুটি আজিৰ পৰা 20 বছৰ পৰা তেখেতে পূজা কৰি আছে তেখেতৰ বংশৰ মানুহে পূজা কৰে আৰু তেখেতৰ দেউতা কৰিছিলে তেখেতৰ ল'ৰাবিলাক কৰি আছে এতিয়া পূজা ইয়াতে ব্ৰাহ্মণে কৰে আমাৰ পূজা পুৰোহিতে গুৱাহাটী যদি মই চিনাকি মুখৰ কথা ক'বলৈ যাওঁ কোন কোন চিনাকি মানুহ আপোনালোকৰ ইয়াত প্ৰত্যেক বছৰে গুৱাহাটীতো আহে আৰু আমাৰ আগত যেনেকুৱা CM ছাৰো আহি গৈছিল সমন্দ সোণোৱাল ছাৰ আহিছিল ইয়াতে 2019 আহিছিল ৰাম মন্দিৰ যেতিয়া বনাইছিলোঁ আহিছে জয়ন্ত মল্ল ছাৰো আহিছিল ইয়াতে তাৰপৰা আপোনাৰ বাকী মেয়ৰটো চবেই আহে আমাৰ ইয়াৰ পূজাত চাব আহে আগতে কুইন উজা বাইদেউ আছিল তেখেতো আহিছিল আপোনাৰ MP এইবাৰো চাগে আমাৰ এই বিজুলী বাইদেউ আহিব আমি ইনভাইট কৰিম তেখেতক Of course, another spot of Guwahati, it is Bhaskar Nagar Sarvajanik Durga Puja Committee and this time their theme will be Jagannath Puri Temple. কি ক'ব কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে কিমানবোৰ মেন পাৱাৰ বৰ্তমান লাগি আছে আমাৰ কামখিনি ভালেখিনি আগবাঢ়িছে আৰু আমি মহালয়াৰ আগত এইটো আমি কমপ্লিট কৰিব ট্ৰাই কৰি আছোঁ আমাৰ পূজাটো এইটো আমাৰ মানে 55 ইয়াৰ্ছ পুৰণি পূজা হ'ল এইটো লাষ্ট ইয়াৰ এইবাৰ আমি পুৰীৰ জগন্নাথৰ থিমটো কৰি আছোঁ আমাৰ জগন্নাথৰ যিটো পুৰীৰ ৰথ হয় সেইটো হ'ব আৰু ওপৰত আমাৰ জগন্নাথ ভগৱান থাকিব ওপৰতে আৰু ভিতৰত আমি জগন্নাথৰ ৰথৰে ইণ্টেৰিয়ৰটো কৰিম মানে এটা আৰু ৰথৰ ডিজাইনৰে আমাৰ মূৰ্তিটো হ'ব এইবাৰ ভাবি আছোঁ আৰু আশা কৰোঁ চবে ভাল পাব আমাৰ থিমটো চাই কেনে অলপ মানে আমাৰ কালচাৰটো লৈ কেনে অলপ আগবাঢ়ি আছোঁ এইটো আমাৰ জগন্নাথ যিটো আমাৰ কৃষ্ণৰ যিটো হয় সেইটো লৈ কেনে আমি আগবাঢ়ি আছোঁ আৰু কামখিনি আগবাঢ়িলে অলপ ষষ্ঠীৰ দিনা আমি এইটো মুকলি কৰিম আমাৰ ৰাজ্যপাল আমাৰ কথা চলি আছে আমাৰ ভাইচ প্ৰেছিডেণ্ট জগদীশ চন্দ্ৰ কাটাৰিয়া তেওঁ আহিব বুলি কৈ আছে তেওঁ আহিলে আৰু মানে অপেনিং কৰিব আমাৰ পূজাটো বাজেট এইবাৰ এই বছৰ যদি বাজেটৰ কথা যদি সুধিবলৈ যায় বছৰ বাজেট কিমান আপোনালোকে ধৰি থোৱা আছে আমাৰ বাজেট এইবাৰ এপ্ৰক্সিমেটলি 30 লাখৰ আশে পাশে আছে আৰু মানে সেইটোতে আমি বাজেট ধৰিছোঁ বাট এইটো বাঢ়িব পাৰে এইটো কথা নহয় এইটো আমি কম মানে এইটোতকৈ বেছিও হ'ব পাৰে 30 লাখতকৈ আমি ট্ৰাই কৰি আছোঁ 30 লাখৰ এইটো পূজাটো আমি এইবাৰ কৰোঁ আগৰ বাৰতকৈ বাজেটটো আমি ভৰাইছোঁ এইবাৰ আৰু প্ৰতি বছৰে আমাৰ বাজেটবোৰ বাঢ়ি থাকে পূজাৰ হিচাপে আগৰবাৰ বহুত ভাল হৈছিলে আমাৰ পূজাটো চবে আঁকোৱালি লৈছে পূজাটো আমাৰ ভালকৈ আঁকোৱালি লৈছে আৰু আমি বেষ্ট লাইটিঙৰ অৱৰ্ডো পাইছিলোঁ এইবাৰ আমি ট্ৰাই কৰি আছোঁ আমি এইবাৰো আগৰবাৰৰ দৰে এইবাৰো আমি এইবোৰ মানে কিবা এটা পাওঁ হা আৰু আমাৰ বাহিৰত লাইটিঙো হ'ব আমাৰ আগৰবাৰৰ দৰে লাইটিঙো হ'ব লাইটিঙত আমি আগৰবাৰো পাইছিলোঁ এইবাৰো আমি ট্ৰাই কৰিম পোৱাৰ কাৰণে আৰু আমাৰ পূজাটোতো প্ৰতিবাৰৰ দৰে ভাল হ'বই এইবাৰ আমি আশা কৰোঁ lighting is the cost also of the puja so what do you say लाइटिंग इज़ द कॉस्ट मतलब
हम लोग का जो लाइटिंग है, पहला बार हम लोग का बेस्ट लाइटिंग का एवार्ड उठाया था, ठीक है। तो इस बार भी हम लोग लाइटिंग का, इस बार शायद पहला बार हम लोगों ने सर्फी दे के उठा लिया था, लेकिन इस बार सर्फी का ज़्यादा कुछ इस्तेमाल नहीं होगा इधर। मतलब लाइटिंग नहीं होने से भी हम लोग बेस्ट पंडाल के लिए ट्राई करेंगे। और जैसे हम लोग का ये पूजा गुवाहाटी में टॉप 3 पूजा होता है, हम लोग इस बार भी हम लोग का पूजा को टॉप 3 करने के लिए फुल एफर्ट देंगे। Well, I'm present in another spot of City Durga Puja, Guwahati City Durga Puja, which is right now I'm in Artgaon, and this is of course Artgaon Durga Puja committee, and you can see the entire situation here right now. The artisans are building the murti of Durga Puja, Durga Ma, and also the committee members are here with me right now. I'm going to speak with the committee members now. So क्या बोलना चाहेंगे इस बार, क्या आप लोग का थीम क्या है और आप लोग का बजट कितना होगा? थीम हमारा इस बार इंद्रप्रस्थ है, जो युधिष्ठिर का राज्यसभा था उनका, तो वही हम लोग यहाँ बनाने की कोशिश कर रहे हैं कि लोगों को पता चले कि महाभारत में एक इंद्रप्रस्थ एक जो महल था वो किस तरह से था, वो दिखाने की कोशिश कर रहे हैं। और सेकेंडली बजट तो देखिए बहुत हैवी बजट है इस बार, और मतलब 34-35 का एक्सप्रोक्स जाएगा ये। Where all the artists are belongs from? The artists are from here locally. The pandal is made by the great artist of Assam, Mr. Niyuddin Ahmed, and his son Deep Ahmed. Every different year we try to make some new themes. This year we bought हमने बहुत सोचा और इंद्र महाभारत के इंद्रप्रस्थ को लेके आए। In the different years we made cellular jail, child labor, and Bali Patha. These all the themes we do every year. So this time we thought something innovative, and we came up with Mahabharat Indraprasth. And Pandal's budget is likely around something 16-17 lakhs, and the whole puja's budget is around 34-35 lakhs. The idol is made by Nirmal Pal, who resides in Bishnupur, and the artists will come from Odisha or Kolkata, from both of them states, and they will make the idol here. How many devotees were present earlier? और इस बार का devotees आपको कितना expect? बहुत होगा, ये मैंने हजारों में आते हैं, यानी समझ लीजिए अर्ली मॉर्निंग तक रश रहता है हमारे यहाँ पर। अभी भी आपको गैप नहीं मिलेगा, इतना भीड़ होता है। Of course, without an artist, a pandal or the sculpture is nothing. So I'm joined by an artist right now, and of course, known face of Assam. So what do you say? What are all the idea, and what do you say about this? The very new, Indraprasth theme and all like. So what do you say? Actually, we are promoting the biggest tale of all time, Mahabharata. The best part of Mahabharata is the architecture. The architecture of Mahabharata is one of the best architecture of Mahabharata is Indraprasth. So it was known as the Maya Mahal. So many of the people at that period they thought it was built by some god or some other not human character. So we are promoting that stuff, and we will be showcasing lots of time. We are showing that period actually. We're not using fancy lights. We will be using fire marshals. There will be fountains outside. I think people will be liking it, and I'll be welcoming all the people. Just join us and see. So how many manpowers have been involved initially, and what all the time period you guys are working on? We are working for last 45 days, and we will be finishing it by next 15 days. And all the people are from locally. They are not from outside. They are local from Assam, and mostly the materials that we are using is like a few parts are waste materials, like the thermocol that we are using those are used from packaging materials. The pipes that we are using that are waste from flax rolls, and lots of few stuff are there that we are reusing it. So I think we'll be achieving a good atmosphere. I have also heard that you don't used to charge for the services. You don't used to charge for profits. Actually, this is the only thing in the whole year that we don't charge anything. Whatever we get from the committee, like they fix a budget, they finalize a budget, and whatever we get, we just use it. We don't we'll look for any profit or any gain in this, especially in this Durga Puja thing. So that was happening from like long back, so it is continued till now. How was your father's involvement? He was doing puja for last, say, like 20-25 years. So I'm continuing his footsteps now. So that's
Of course, another spot of Guwahati right now, and welcome to Harry Potter Hogwarts. Right now, I'm present in Notun Bosti or Arya Nagar. So it's completely a unique idea of by the committee members, which is a Harry Potter Hogwarts. I'm being present by the committee members right now. কি ক'ব এবাৰ কেনেকুৱা থিম? আমাৰ থিমবোৰ হ'ল যে আমাৰ হেৰি পটাৰ ইউজুৱেলি চবৰে লগত আমাৰ মানে বাচ্চাৰ পৰা ডাঙৰলৈকে চবেই গম পায় হেৰি পটাৰ বস্তুটো কি। অ'কে, চ' হেৰি পটাৰ থিমটো লোৱাৰ কাৰণটো হ'ল এইটোৱে যাতে কি যেতিয়া পূজাটো চাবলৈ আহিব, আজি বাচ্চাই হওক या ডাঙৰে হওক, চবেই বস্তুটো গম পায় যে আমি ক'লৈ গৈ আছোঁ। সেই বস্তুটো মানুহৰ মনত থাকিব লাগে যে আচ্ছা হেৰি পটাৰ সেনেকুৱা বস্তুটো আহিব লাগে যাতে কি মনৰ পৰা এটা এনজয়মেণ্ট থাকে যে না এনেকুৱা এটা ইউনিক থিম হৈছে। সেইবিলাক বস্তু আমি গোটেই বস্তুবিলাক ভাবিয়ে আমি হেৰি পটাৰ থিমটো চইচ কৰা গৈছে এই বছৰ। আৰু যিহেতুকে এইবাৰ 50 ইয়াৰ্ছ আমাৰ গল্ডেন জুবলি হোৱাৰ বাবে আমি ভাবিছোঁ যে নাই ইমান বছৰৰ পৰা যি পূজাটো হৈ আছে এই বছৰ অকণমান বেলেগকৈ যাওঁ, বেলেগকৈ ট্ৰাই কৰোঁ। চ' সেই আমাৰ চবতকৈ আমি লাকি মানে আমাৰ পাড়াৰ আমাৰ ৰাইজৰ মানুহবোৰ বহুত ছাপৰ্টিভ, গতিকে কি গোটেই মানুহবিলাক ছাপৰ্টিভ হোৱাৰ কাৰণে আমি সেই ষ্টেপটো ল'ব পাৰিছোঁ। যিহেতু আগৰ বছৰ পূজা সিমানটা বাজেট নাছিল, এইবছৰ পূজাৰ কিন্তু বাজেটটো অলপ বেছি। কি কওঁ কিমানমান বাজেট? এইবছৰ আমাৰ বাজেট হ'ল 25 to 30 লাখৰ বাজেট আমি এটা ৰাখিছোঁ, যিহেতু আমি হেৰি পটাৰ এটা থিম লৈ পেলাই আমি এইটো অৰ্গেনাইজ কৰি আছোঁ। চ' ডেট মানে আমাৰ সৰুৰ পৰা ডাঙৰলৈ চবে এইটো কানেক্ট কৰিব পাৰে এই থিমটোৰ লগত, হুএভাৰ ভিজিটছ আৱাৰ পেণ্ডেল। এণ্ড আমাৰ বাজেটটো 25 to 30 লাখ এইবছৰ আমাৰ এনেকৈ ৰাখিছোঁ বিকজ আমি যদি আপুনি চাই লাষ্ট ফিউ ইয়াৰ্ছ আমি ইমান ডাঙৰ স্কেলত পূজা কৰা নাই। এইটো বছৰত আমি ডাঙৰ স্কেল পূজা কৰি আছোঁ ফাৰ্ষ্ট বিকজ দিছ ইজ আৱাৰ 50th গল্ডেন জুবলি ইয়াৰ্ছ। ছেকেণ্ড এই পূজাটো আমি লাহে লাহে ইয়াৰে পৰা আৰু উঠাই যাম। চ' সেইটো কাৰণে আমাৰ বাজেটটো হ'ল 25 to 30 lakhs. So why do you think that this concept is completely new and it will be attractive? Yeah, definitely. It will really connect with every generation, right from the childhood to the adultry. So everyone will connect with this of that kind of a theme. So that's the main reason for choosing this theme was of this one, Harry Potter, the Hogwarts. Yes. Of course, another spot of Guwahati City Durga Bihabari Bilpar Durga Puja Committee, and of course they are building a bamboo with all the bamboo artisans are there. It's completely handicraft. Pandal is here, and right now I'm being joined by the committee members. So, what do you say? It's completely a new concept with the bamboo, and Assam is rich by bamboo, right? So, what do you say about this? This year also, like last year, we thought there's some Assamese theme should be there so that people like it. And accordingly, we had contacted various, pandal decorator. So finally, with mutual discussion and consent taking from all the residents staying in Bihabari Bilpar, we had decided to this year. So we had decided to make this pandal this year with completely bamboo. Bamboo pandal. The artisans, bamboo artisans, where they have been called from? Actually, they are from Guwahati only. They belong to Guwahati only, and not only our pandal, they are also making pandal of around 4 or 5 pandal, and they are from Guwahati. They are staying in Dishpur Kahiripara, and they are also very good decorator. Last year also they made pandal in Bishnupur and Fatashil, in Kalapahar. So we have talked to him, and he agreed that this year he'll make the entire pandal. So now coming to the budget part, so I will ask you separately. So what is the cost of, or what is the budget of the pandal? Pandal actually initially they were asking around 10 lakhs. So we have discussed with him, and finally it was decided at rupees 8,50,000. What is the cost of the lightings? Lighting, it will be around 4,50,000. What is the price of the sculpture or the pratima? Pratima, it is around 1.80 lakhs. Not 1.8 lakhs, it is more than 1.9. What is the overall budget, please? Overall budget, as of now, it is 22 lakhs.
Good. It will grow more. Yeah, yeah. We are trying our level best. So let's see how much we can collect. And most of the, collection comes through sponsorship. And we are also running after various sponsorship. And we are also getting the reply also. Welcome to City Durga Puja, and right now I'm arriving at Pandu Rest Camp, where the theme this time, the Pandu theme is Jaipur, Rajasthan, Jaipur's fort, and of course I'm being joined by a committee member. কি ক'ব এইবাৰ আপোনালোকৰ থিমটো কেনেধৰণৰ কেনেকৈ ভাবিছে আৰু কিমানখিনি আগবাঢ়িছে? থিমটো হ'ল আমাৰ জয়পুৰৰ বিৰলা মহল। এইটো মোটামুটি কামটো আগবাঢ়িছে আৰু এসপ্তাহমান হ'ব, লাগি যাব আৰু মূৰ্তি আমাৰ কমপ্লিট হৈ গ'ল। আৰু মূৰ্তি বনাইছে ইহঁতে কোচবিহাৰৰ মানুহ, আৰু পেণ্ডেল যে বনাইছে কেলকাতাৰ ভাস্কৰ হালদাৰ। আৰু কিবা বেলেগ কিবা মানে এবাৰ মূৰ্তি ইউনিক টাইপ বনাইছে। এতিয়া মানে যিটো মূৰ্তিৰ যে কাপোৰ চাপোৰ যিগুলো আছে সেইগুলো সব চুটি দিয়ে বনাইছে। আৰু আপোনাৰ ভিতৰৰ পেণ্ডেলৰ ভিতৰৰ থিমখানি হ'ল আপোনাৰ এই ৰাজস্থানে যেনেকুৱা হয় আৰু এইটো থিম বনাই আছোঁ। ডিজাইনটো এতিয়া ডিজাইন লগাই আছে, এতিয়া কালাৰ চালাৰ হ'ব ইয়াতে ডিজাইনটো। এইটো ৰাম মন্দিৰৰ এইটো লাইটিং হয়, লাইটিঙৰো এইটো কেলকাতাৰ হয়, বাপী ভাস্কৰ কেলকাতাৰ পৰা আহিছে। চব বাজেট কিমান এইবাৰ যদি বাজেটৰ কথা সুধিব? বাজেট 35 লাখ টকা আছে, এইটো পুৰা বাজেট। মূৰ্তি যদি বাজেট সুধো? মূৰ্তিৰ বাজেট 3 লাখ টকা, লাইটিং 7.5 লাখ টকা বাজেট, পেণ্ডেলের 10 লাখ টাকা হবে। বহুখিনি দীঘল এৰিয়া কিন্তু কভাৰ কৰিছে। দীঘল কিন্তু এটা পুরা কভার করি, এটা আমার পুরা মেলা সেলা মিনা বাজার বহে।